পলিটিক্যাল আপডেট সরকার গঠন কৰি থকাৰ স্বপ্ন দেখি থাকোতে এবাৰ কংগ্ৰেছলৈ মহা বিপদ অহা পৰিলক্ষিত হৈছে। কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছে বিজেপিয়ে হঠাৎ কিয় ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিবলগীয়া হ'ল এই মুহূৰ্তত প্ৰতিটো খবৰ জনোৱাৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ মানহানি গোচৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। চৰকাৰ গঠনৰ স্বপ্ন দেখি থাকোতেই বিপদত পৰিছে ৰাহুল গান্ধী। আজি আদালতত হাজিৰ হ'ব লাগিব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। আৰু বিজেপিৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগ উত্থাপন হৈছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে। বিজেপিৰ 40% কমিছনৰ চৰকাৰ বুলি প্ৰচাৰ কৰিছিল ৰাহুলে, আৰু সেই অভিযোগতে আজি আদালতত হাজিৰ হ'ব লাগিব। 2023 চনত মানহানিৰ গোচৰ ৰুজু কৰিছিল ভাৰতীয় জনতা পাৰ্টীয়ে। কৰ্ণাটক বিজেপিয়ে গোচৰ তৰিছিল ৰাহুলৰ বিৰুদ্ধে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰকাশ কৰিছিল এক বিজ্ঞাপন, আৰু সেই বিজ্ঞাপনৰ ভিত্তিতেই অভিযোগ উত্থাপন হৈছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে। আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ মানহানি গোচৰ দেখিবলৈ পোৱা গৈছে। আজি আদালতত হাজিৰ হ'ব লাগিব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ গুৰুতৰ অভিযোগ আছে, আৰু এই অভিযোগৰ ভিত্তিতেই আজি আদালতত হাজিৰ হ'ব লাগিব। 40% কমিছনৰ চৰকাৰ বুলি কৈছিল ৰাহুল গান্ধীয়ে, আৰু সেই অভিযোগৰ ভিত্তিত আজি ৰাহুল গান্ধী আদালতত হাজিৰ হ'ব লাগিব। চৰকাৰ গঠনৰ স্বপ্ন দেখি থাকোতেই পুনৰ বিপদত পৰিছে ৰাহুল গান্ধী। পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি আদালতত হাজিৰ হ'ব লাগিব কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ডাঙৰ খবৰ। মোদী চৰকাৰ গঠনৰ পূৰ্বে মহা বিপদত পৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। মানহানিৰ গোচৰত আজি আদালতত হাজিৰ হ'ব লাগিব ৰাহুল। বিজেপিক 40% কমিছনৰ চৰকাৰ বুলি প্ৰচাৰ কৰাৰ অভিযোগ আছে ৰাহুলৰ বিৰুদ্ধে। আৰু 2023 চনত মানহানিৰ গোচৰ ৰুজু কৰিছিল বিজেপিয়ে, আৰু সেই অভিযোগৰ ভিত্তিতেই আজি আদালতত হাজিৰ হ'ব লাগিব ৰাহুল গান্ধী। 2023 চনত মানহানিৰ গোচৰ ৰুজু কৰিছিল বিজেপিয়ে, আৰু সেই গোচৰৰ ভিত্তিত কৰ্ণাটক বিজেপিৰ তৰফৰ পৰা যি গোচৰ তৰা হৈছিল সেই গোচৰৰ ভিত্তিত আজি আদালতত হাজিৰ হ'ব লাগিব ৰাহুল গান্ধী। ইতিমধ্যে 11 বাজি গৈছে। 11 বজাৰ লগে লগেই NDAৰ মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হৈছে। তাৰ বিপৰীতে ৰাহুল গান্ধী কিন্তু আদালতত হাজিৰ হ'বলগীয়া হৈছে। কৰ্ণাটক বিজেপিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে এক গোচৰ তৰিছিল। বিজেপিক 40% কমিছনৰ চৰকাৰ বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধী, আৰু সেই অভিযোগৰ ভিত্তিতেই মানহানিৰ গোচৰ তৰিছিল ৰাহুলৰ বিৰুদ্ধে। আৰু ৰাহুল গান্ধী আজি আদালতত হাজিৰ হৈছে। আদালতত হাজিৰ হোৱাৰ দৃশ্যাংশ মুহূৰ্তত আমি পোনে পোনে দেখুৱাইছো। বিজেপিক 40% কমিছনৰ চৰকাৰ বুলি প্ৰচাৰ কৰিছিল, আৰু সেই প্ৰচাৰৰ অভিযোগৰ ভিত্তিত ৰাহুল গান্ধীক আজি আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰিছো। কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী আজি আদালতত হাজিৰ হ'ব লাগিব। বিজেপিৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগ আছে ৰাহুল গান্ধীৰ বিৰুদ্ধে, আৰু কৰ্ণাটক বিজেপিৰ অভিযোগৰ ভিত্তিতে আজি ৰাহুল গান্ধী আদালতত হাজিৰ হ'ব লাগিব। কৰ্ণাটক বিজেপিয়ে গোচৰ তৰিছিল 2000, আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ মানহানি গোচৰ আছে, আৰু সেই গোচৰৰ ভিত্তিতেই আজি আদালতত হাজিৰ হ'ব লাগিব। যি সময়ত NDAৰ তৰফৰ পৰা এতিয়া 11 বাজি গৈছে। 11 বজাৰ লগে লগেই গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে ৰাজধানী চহৰ দিল্লীত। চৰকাৰ গঠনৰ সপোন দেখি NDAৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ বৈঠক
আয়োজন কৰা হৈছিল জেডিইউ টিডিপিৰ সৈতে আৰু সেই সময়তে একে সময়তে ৰাহুল গান্ধী কিন্তু আদালতত হাজিৰ হৈছে আদালতত হাজিৰ হোৱাৰ দৃশ্যাংশ মুহূৰ্তত আমি দেখুৱাইছোঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিছে ভাৰতীয় জনতা পাৰ্টীয়ে কৰ্ণাটক বিজেপিৰ তৰফৰ পৰা এই গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে 40% কমিছনৰ চৰকাৰ বুলি কৈছিল ৰাহুল গান্ধী আৰু কৰ্ণাটক বিজেপিয়ে গোচৰ তৰিছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰকাশ কৰিছিল এক বিজ্ঞাপন পুনৰবাৰ উল্লেখ কৰিছোঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ মানহানি গোচৰ গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ মানহানি গোচৰ আজি আদালতত হাজিৰ হ'ব লাগিব ৰাহুল গান্ধী ইতিমধ্যে আদালতত হাজিৰ হৈছে ৰাহুল গান্ধী আৰু বিজেপিৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগ আছে ৰাহুল গান্ধীৰ বিৰুদ্ধে আৰু ৰাহুলৰ এই অভিযোগৰ ভিত্তিতে তেওঁ আজি আদালতত হাজিৰ হৈছে বিজেপিক 40% কমিছনৰ চৰকাৰ বুলি কৈছিল বিজেপি ৰাহুলে 2023 চনত মানহানিৰ গোচৰ ৰুজু কৰিছিল কৰ্ণাটক বিজেপি আৰু কৰ্ণাটক বিজেপিৰ অভিযোগৰ ভিত্তিত আজি আদালতত হাজিৰ হৈছে ৰাহুল গান্ধী দৃশ্যাংশটো মুহূৰ্তত পুনৰবাৰ দেখুৱাৰ চেষ্টা কৰিম আদালতত হাজিৰ হোৱাৰ সময়ৰ দৃশ্যাংশ মুহূৰ্তত আহি পৰিছে এই আদালতত হাজিৰ হৈছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আদালতত হাজিৰ হোৱাৰ দৃশ্যাংশ মুহূৰ্তত আমি দেখুৱাইছোঁ ಮಣ್ಣು ಅದೇ ಕಾಣಕ್ಕೆ ಕೈ ಮಾಡ್ತಾರೆ ನೋಡಿ ಕೈ ಮಾಡಿ ತಲೆ ಮಣ್ಣು ಅದೇ ಕಾಣಕ್ಕೆ ಕೈ ಮಾಡ್ತಾರೆ ನೋಡಿ ಕೈ ಮಾಡಿ ಯಾರಿಲ್ಲ